কোনোবাই যদি ভাবিছে কম টকাত লাগে 6 মাহ ওয়ারেন্টি পাব কোনো প্ৰবলেম তুমি টেনশন ল'ব লাগে আপুনি খালি আপা নি লৈ পেলাই তেল ভৰাক আৰু গাড়ী চলাওক 2 লাখৰ ভিতৰত আপুনি টাটা সাফাৰি লৈ যাব পাৰে হয় 2 লাখ টকা লৈ আহিলে আপুনি স্কৰপিঅ S10 লৈ যাব পাৰিব 3.5 আপুনি বলেৰো লৈ যাব পাৰিব BS6 1.5 লাখ টকা লৈ আহিলে আপুনি নিয়স লৈ যাব পাৰিব ভিতৰটো চাই লওক সিট কভাৰ চব নতুন হৈ আছে কি ধুনীয়া কন্ডিশনত আছে গাড়ী 1.5 লাখ টকা আপুনি গ্ৰেণ্ড আইটেম লৈ যাব পাৰিব নমস্কাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটোলৈ মই মুনে স্বাগতম জনাইছো আজি মই আছো আমাৰ নগাঁৱত থকা মা মটৰছত এফালে সাইনবোৰ্ড লগোৱা আছে আৰু নগাঁৱৰ মা মটৰছত সেকেন্ড হ্যান্ড প্ৰাইভেট গাড়ী যদি আপোনাক লাগে ভাল অপচন হয় ইয়াত পূৰ্বটো ভিডিঅ' বনাইছো আজি পুনৰ আহিছো কিয়নো ষ্টকত আপডেট হৈছে ভিডিঅ' দেখুৱাই যাম গাড়ী আৰু গাড়ী ভাল গাড়ী দেখুৱাই যাম গাড়ী আহিলে আপুনি পৰীক্ষা কৰি ইয়াৰ পৰা গাড়ী এখন লৈ যাব পাৰে ফাইনান্সৰ সুবিধাও আছে এক্সচেঞ্জৰ সুবিধাও আছে সকলোবোৰ সুবিধা আছে অল আছাম ফাইনান্স হৈ যায় যদি মা মটৰছ নগাঁৱত আহিবলৈ হয় আপুনি আহিব লাগে প্ৰথমতে নগাঁৱৰ বৰঘাটৰ ফালৰ পৰা যদি আপুনি গুৱাহাটী ফালে যায় তে আপুনি হাতৰ ৰাইট ফালে আপুনি দেখা পাব আমাৰ মা মটৰছ আৰু যদি গুৱাহাটী ফালৰ পৰা আহে বৰঘাট পোৱাৰ আগতে আপুনি লেফট সাইডে দেখা পাব আমাৰ মা মটৰছ লগতে চাকদে ধাবা আছে অনুৰাগ ধাবা আছে আপুনি ইয়াত আহিলে এড্ৰেছ লোৱাৰ কোনো অসুবিধা নহয় স্ক্ৰিনত ফোন নাম্বাৰ দিয়া আছে স্ক্ৰিনত ফোন কৰি আপুনি ইয়ালৈ আহিব পাৰে সুধিব পাৰে এড্ৰেছ যদি জানিব অসুবিধা হৈছে সুধি পেলাই আপুনি ইয়ালৈ আহিব পাৰে গাড়ী দেখুৱাই যাও এটা গাড়ী দেখুৱাই যাও আস্কিং প্ৰাইস জনাম কিমান ৰানিং হৈছে যদি আপোনাৰ গাড়ী পছন্দ হয় আপুনি ফোন কৰি ইয়ালৈ আহি গাড়ী এখন ইয়াৰ পৰা লৈ যাব পাৰে গতিকে আহক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ এতিয়া আমাৰ লগত আছে আমাৰ ফাৰুক দা ভালে আছে ফাৰুক দা নমস্কাৰ পুনৰ এবাৰ আহিছো আমাৰ মা মটৰছ নগাঁৱত হয় তো ইয়াত শুনিছো গাড়ী আপডেট হৈছে ভাল গাড়ী আছে ভাল দামীৰ পৰা কম দামী গাড়ী আছে হয় ইয়াত সকলোবোৰ সুবিধাটো আছে ন সকলোবোৰ সুবিধা আছে মই এড্ৰেছটো এবাৰ জনাই দিছো যদি আপুনি থুলমূলকৈ এবাৰ জনাই দিব এড্ৰেছটো হ'ল আমাৰ বৰঘাট বাইপাছ হয় বৰঘাট বাইপাছ আপোনাৰ নেয়াৰ অনুৰাগ ধাবাটো চাকদে ধাবাটো লগতে আছে চাকদে ধাবা আৰু অনুৰাগ ধাবা লগতে আছে হয় ফোন নাম্বাৰ দিয়া আছে ফোন কৰিলে আপুনি হেল্প কৰিব যদি ফোন কৰি আহিব এড্ৰেছৰ কিবা অসুবিধা হয় একদম ফাইনান্সৰ সুবিধা আছে এক্সচেঞ্জ হ'ব হয় সবখিনি তো দেৰি নকৰো গাড়ী দেখুৱাই যাওক প্ৰথম আছে আমাৰ টাটা হেক্সা হয় টাটা হেক্সা টপ মডেল হয় 2017 হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 850 টাটা হেক্সা লৈ যাব পাৰিব আপোনাৰ 7 সিটাৰ হয় ন খুব ধুনীয়া কন্ডিশনৰ গাড়ী বা কালাৰ কৰা একদম অৰিজিনাল পেইণ্টত আছে গাড়ী ন অৰিজিনাল পেইণ্টত আছে গাড়ী অৰিজিনাল পেইণ্টৰ গাড়ী আছে আৰু ভিডিঅ'ৰ ষ্টাৰ্টিঙতে মই সুধিছো কিবা এক্সিডেন্টেল বা মিটাৰ টেম্পাৰিং গাড়ী নাই এইবিলাক নাই আমাৰ তাত এইবিলাক গাড়ী নাই আকৌ আমাৰ তাত কোনো এক্সিডেন্টেল গাড়ী নাপাব হয় জেনুইন গাড়ী পাব সব যিমান আছে আমাৰ সব জেনুইন গাড়ীয়ে হয় নেক্সট আছে আপোনাৰ টাটা সাফাৰি হয় ষ্টৰ্ম 2015 হয় এখন হয় 2015 হয় এখন টপ মডেলটো হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 580 আপুনি টাটা সাফাৰি লৈ যাব পাৰিব নেগোচিয়েবল হ'ব তাত 580 ন 580 টাটা ষ্টৰ্ম আৰু আপুনি ইয়াত নেগোচিয়েবলো পাব 580 বুলি কোৱা হৈছে কিন্তু নেগোচিয়েবল কৰিব ফাইনান্সত হলে কিমান লৈ আহিব লাগিব ফাইনান্স হলে 35% ডাউন পেমেন্ট দিব লাগিব আমাৰ 35% ডাউন পেমেন্ট কিমান মান হ'ব এটা অনুমান এখনত মোটামুটি আপুনি 1,80,000 মান দিলে ওলাই যাব 180 মান 2 লাখৰ ভিতৰত আপুনি টাটা সাফাৰি লৈ যাব পাৰে হয় ষ্টৰ্ম বহুত ধুনীয়া গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে কালাৰ একদম অৰিজিনাল পেইণ্টত আছে একদম জিলিকি আছে গাড়ী হয় না নাই হয় এইখন আপুনি 180 লৈ আহিলে লৈ যাব পাৰিব হয় নেক্সট আছে আপোনাৰ ইনোভা ক্ৰিষ্টা হয় 2.4G মডেলটো হয় 2017 হয় এটো ৰানিং আছে 1,45,000 আছে ইয়াৰ প্ৰাইচটো ৰাখিছো 1250 12,50,000 টকাত ইনোভা ক্ৰিষ্টা লৈ যাব পাৰিব 1250 ন হয় 12,50,000 এখনৰ আস্কিং আছে ইনোভা ক্ৰিষ্টা আৰু ৰানিংটো 145 হৈছে 145 হৈছে ইনোভা ক্ৰিষ্টা 2.4G এখন লৈ যাব পাৰিব ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত এখন মোটামুটি 4-5 মান দিব লাগিব এইখন ফাইনান্স কৰিবলৈ হলে কিমান লৈ আহিব ফাইনান্স কৰিব হলে 4-5 লাখ মান টকা দিলে এখন আহি যাব 4-5 লাখ টকা লৈ আহিলে আপুনি ইনোভা ক্ৰিষ্টা 2.4G লৈ যাব পাৰিব স্কৰপিঅ আছে নেক্সট আছে আপোনাৰ স্কৰপিঅ S10 মডেল হয় এখন হোৱাইট কালাৰ আছে এখন ব্লেক কালাৰ আছে এখনৰ 2017 হয় এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 850 দিলে আপুনি S10 লৈ যাব পাৰিব 850 আপুনি S10 স্কৰপিঅ S10 লৈ যাব পাৰে হোৱাইট কালাৰত আৰু ব্লেকটো কিমান লৈ আহিব লাগিব কিমান এটো সেম মডেল হয় এখন মোটামুটি 9 মানত আহি যাব 9 মানত আহি যাব একদম ধুনীয়া হৈছে অৰিজিনাল 850 ন এখন 850 এখন আপুনি 9 মানে S10 স্কৰপিঅ S10 যদি ব্লেকত লাগে লৈ যাব পাৰিব হোৱাইটত লাগিলে লৈ যাব পাৰিব ফাইনান্সত হ'ব ফাইনান্স এভেইলেবল আছে ফাইনান্সত 2.5 লাখ টকা দিলে আহি যাব দুটাতে 2.5 লাখ টকা লৈ আহিলে আপুনি স্কৰপিঅ S10 লৈ যাব পাৰিব
হয় খুবেই ধুনীয়া কণ্ডিশ্যনৰ গাড়ী BS6 হয় বলেৰো 2022 হয় টপ মডেলটো হয় এখনৰ প্ৰাইচটো ৰাখিছো মোটামুটি আপোনাৰ 870 2200 বলেৰো লৈ যাব পাৰিব 870 এখন আস্কিং আৰু টায়াৰ বহুত ধুনীয়া টায়াৰ নতুন হৈ আছে চাইডা টায়াৰ নতুন হৈ আছে তো বলেৰো 850 ন 850 এখন আস্কিং আছে আৰু এখনত ফাইনান্স হ'ব যাব কিমান লৈ হ'ব ফাইনান্স এখনত ফাইনান্সৰ এখনত 3.5 মান দিলে আহি যাব 3.5 আপুনি বলেৰো লৈ যাব পাৰিব BS6 ন হয় খুবেই ধুনীয়া কালাৰ হৈ আছে কিন্তু ধুনীয়া একদম অৰিজিনাল পেইন্ট আছে গাড়ী আজিলৈকে টাচতে কোৱা নাই কোনো হয় বহুত ধুনীয়া মেইনটেইন কৰিছে গাড়ী জাৰি আছিলে একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী কালাৰ আপুনি একদম স্ক্ৰেচলেছ গাড়ী টায়াৰ নতুন হৈ আছে কিমান লৈ আহিব লাগিব ফাইনান্সত আপুনি 3 লাখ টকা দিলে 3 লাখ টকা লৈ আহিলে আপুনি বলেৰো BS6 লৈ যাব পাৰিব নেক্সট আছে আৰু এখন টাটা সাফাৰি ষ্টৰ্ম এখন 2014 হয় এখন 5.5 লৈ যাব পাৰিব 5.5 আপুনি টাটা ষ্টৰ্ম লৈ যাব পাৰিব সাফাৰি আৰু টায়াৰ চাব পাৰে এলয় লগোৱা আছে নতুন আৰু গাড়ী লুকটো বেলেগ একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় না নাই এখন পেইন্ট অৰিজিনাল পেইন্টত আছে গাড়ীখন অৰিজিনাল পেইন্টত আছে আপুনি আহিলে নিশ্চয় গম পাব অৰিজিনাল পেইন্টত গাড়ী আছে হয় এখন ফাইনান্স হ'ব ফাইনান্স হৈ যাব এখন মোটামুটি 2 বছৰ মানৰ কাৰণে ফাইনান্স হৈ যাব 2 বছৰৰ কাৰণে এখন 50% ডাউন পেমেন্ট দিব লাগিব 50% মানে 5.5 কোৱা হৈছে না 5.5 কোৱা হৈছে মানে আঢ়ৈৰ পৰা 3 দিনৰ ভিতৰত এখন আঢ়ৈৰ পৰা 3 লৈ আহিলে আপুনি এখন লৈ যাব 3 লাখ টকাৰ ভিতৰত আপুনি লৈ আহিলে আপুনি সাফাৰি লৈ যাব পাৰিব হয় এখন নেক্সট আছে আপোনাৰ গ্ৰেণ্ড i10 হয় গ্ৰেণ্ড i10 আছে আপোনাৰ এখন হল 2019 হয় 2019 1.2 এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 4.5 লাখ টকা ন হয় গ্ৰেণ্ড i10 450 এখন আস্কিং আছে আৰু অন টেবল বহিলে নেগোচিয়েবল হ'ব আহিব ফাইনান্সত কিমান দিব লাগিব এখন ফাইনান্সত এখন 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা ন 1.5 লাখ টকা আপুনি গ্ৰেণ্ড i10 লৈ যাব পাৰিব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী অৰিজিনাল পেইন্টত আছে গাড়ী তো আপুনি এখন ল'বলৈ হ'লে কিমান লৈ আহিব লাগিব ফাইনান্সত এখন ফাইনান্সত 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা নেক্সট আছে আমাৰ TUV 300 এখন T10 মডেলটো হয় টপ মডেলটো হয় T10 মডেল হয় এখন 2019 হয় এখনৰ প্ৰাইচটো ৰাখিছো 850 নেগোচিয়েবল হ'ব গাড়ী একদম ৰেড কালাৰ একদম জিলিকি আছে গাড়ী ধুনীয়া নতুন হৈ আছে অৰিজিনাল পেইন্ট ন গাড়ী অৰিজিনাল পেইন্ট কিমান এখন লৈ আহিব লাগিব আজি ফাইনান্স কৰিবলগীয়া হয় এখন ফাইনান্স কৰিব লগা হ'লে আপোনাৰ 3 লাখ মান দিব লাগিব 3 লাখ মান দিব লাগিব 3 লাখ মান দিব লাগিব আমি গাড়ীৰ ভিতৰত দেখুৱা নাই খুলি কাৰণ বহুত গাড়ী আছেতো ভিডিঅ' বহুত লং হৈ যাব গতিকে আপোনালোকৰ বৰ লাগিব বা অসুবিধা হ'ব গতিকে মই গাড়ীবোৰ ওপৰৰে ভালকে দেখাইছো যদি আহে ডিলাৰলৈ গাড়ী একদম ভালকে চাব পাৰিব আপুনি খুলি মেলি হয় নেক্সট আছে আপোনাৰ আৰ্টিকা এখন আৰ্টিকা ZXi হয় 2019 হয় ZXi মডেল হয় আপোনাৰ এখন প্ৰাইচটো ৰাখিছো 850 ন 850 আৰ্টিকা লৈ যাব পাৰিব 850 আপুনি আৰ্টিকা লৈ যাব পাৰিব কিমান মডেল বুলি কৈছে এখন 19 হয় ZXi 19 মডেল আৰু এখন আছে নেক্সট VXi সেম মডেল হয় 19 হয় এখন VXi এখন ZXi এখনৰ প্ৰাইচটো ৰাখিছো 8 লাখ এখনৰ আছে 8.5 লাখ এখনৰ 8 লাখ এখনৰ 8.5 লাখ ফাইনান্স কৰিব হ'লে কিমান লাগিব ফাইনান্স কৰিব হ'লে দুখনত আপোনাৰ 2.5 লাখ মান দিলে ওলাই যাব 2.5 লাখ না 2.5 লাখ টকা লৈ আহিলে আপুনি আৰ্টিকা লৈ যাব পাৰিব কিমান 2019 মডেল ন 2019 মডেল হয় 2.5 লাখ টকা লৈ আহিলে ফাইনান্স হ'ব নেক্সট আছে টাইবাৰ 2021 হয় এখন টপ মডেল হয় এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 580 ন 580 এখন আপুনি 580 আস্কিং আছে 580 আস্কিং 5.5 লাখ টকাত আপোনাৰ লৈ যাব পাৰিব এখন মোটামুটি 7 সিটাৰ গাড়ী হয় 5.5 লাখ টকাত 2021 গাড়ী লৈ যাব পাৰিব 5.5 গাড়ী 5.5 লৈ যাব পাৰিব আৰু ফাইনান্স কৰিবলৈ হ'লে এখন কিমান লাগিব ফাইনান্স কৰিবলৈ এখন মোটামুটি 2 লাখ দিব লাগিব 2 লাখ দিব লাগিব 2 লাখত আপুনি টাইবাৰ লৈ যাব পাৰিব 2021 মডেল হয় নেক্সট এখন নেক্সট আছে আপোনাৰ i20 এক্টিভ এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 480 2016 হয় প্ৰাইচটো ৰাখিছো 480 এখন 480 আস্কিং আছে কিমান মডেল বুলি কৈছে 2016 টপ মডেল 16 টপ মডেল হয় আৰু 480 আস্কিং আছে আৰু ফাইনান্স কৰিবলৈ হ'লে হৈ যাব মোটামুটি 1.5 লাখ মান টকা 1.5 লাখ টকা মান লৈ আহিব লাগিব 1.5 লাখ টকা লৈ আহিলে আপুনি i20 ফাইনান্স কৰি লৈ যাব পাৰিব কালাৰ একদম অৰিজিনাল পেইন্টত আছে গাড়ী বলেৰো M2 DI হয় এটো ইঞ্জিন M2 DI ইঞ্জিন হয় বলেৰো 2014 হয় ইয়াৰ প্ৰাইচটো ৰাখিছে 4.5 লাখ টকা 4.5 লাখ টকা এখন বলেৰো কালাৰ ভাল হৈ আছে ধুনীয়া গাড়ী ধুনীয়া হৈ আছে ইঞ্জিন ধুনীয়া ন সিল ইঞ্জিন আছে ফাইনান্সটো হৈ যাব দাদা ফাইনান্স হৈ যাব কিমান লৈ বলে ফাইনান্সৰ এখন মোটামুটি 1.5 লাখ দিব লাগিব 1.5 লাখ টকা ন 1.5 লাখ টকা দিব লাগিব 1.5 লাখ টকা লৈ আহিলে আপুনি বলেৰো লৈ যাব পাৰিব আমাৰ মা মটৰছৰ পৰা
মাত্ৰ 1.5 লাখ টকা লৈ আহিব লাগে ফাইনান্স কৰিবলৈ হ'লে। নেক্সট আছে আপোনাৰ ক্ৰেটা SX টপ মডেলটো হয়। ক্ৰেটা পেট্ৰলত আছে এখন 2017 হয়। এখনৰ প্ৰাইচটো ৰাখিছো 650 ন। ক্ৰেটা 17 ন হয় 650 এখন আস্কিং আছে। কালাৰ একদম ধুনীয়া কালাৰ হৈ আছে। কালাৰ ইয়াত অৰিজিনেল পেইণ্টতে আছে গাড়ী, অৰিজিনেল পেইণ্টতে আছে গাড়ী আৰু সিল ইঞ্জিন হয়। হয় এখন ফাইনান্স হ'ব, ফাইনান্স হৈ যাব। কিমান ফাইনান্সত? ফাইনান্সত 2 লাখ দিব লাগিব। 2 লাখ টকা ন। 2 লাখ টকা মান লৈ আহিলে আপুনি ক্ৰেটা লৈ যাব পাৰিব। কালাৰ ভাল হৈ আছে, গাড়ী কণ্ডিশ্যন পুৰা ধুনীয়া কণ্ডিশ্যন। আৰু এখন নেক্সট আছে আপোনাৰ টাইবাৰ, আৰু এখন আছে টাইবাৰ, এখনো 22 হয় 2020 হয়। এখন টপ মডেল হয়, পোষ্ট বটাম আছে, এলো হুইল আছে। এখনৰ প্ৰাইচটো ৰাখিছো 580 ন। হয় এখন টাইবাৰ আপুনি 580 লৈ আহিব লাগিব। ফাইনান্সত হ'লে 1.5 লৈ আহিলে হ'ব। 1.5 লৈ আহিলে হৈ যাব। 1.5 লাখ টকা মান লৈ আহিলে এখন আপুনি ফাইনান্সত লৈ যাব পাৰিব। ডাটছন। নেক্সট আছে ডাস্তান গো, আপোনাৰ এখন 2016 হয়। গাড়ী একদম ধুনীয়া হৈছে, অৰিজিনেল পেইণ্টত আছে, সিল ইঞ্জিন হয়, সিট কভাৰো নতুন আছে, একদম গাড়ীৰ কণ্ডিশ্যনটো ধুনীয়া হৈছে। কোনোবাই যদি ভাবিছে কম টকাত লাগে তেনেহলে 2 লাখ টকা লৈ আহি আমাৰ তাৰপৰা কেছ লৈ যাব পাৰিব। 2 লাখ টকা লৈ আহিব লাগিব। 2 লাখ টকা লৈ যাব। 2 লাখ টকা লৈ আহিলে আপুনি ডাটছন গো লৈ যাব পাৰে। কালাৰ একদম ধুনীয়া হৈ আছে, একদম ধুনীয়া কালাৰ হৈ আছে। একদম অৰিজিনেল পেইণ্টত গাড়ী পাব আপুনি। আৰু ইয়াত স্ক্ৰেচ বা কোনো ধৰণৰ ডেণ্ট আপুনি নাপায়। গাড়ী একদম ধুনীয়া গাড়ী হৈ আছে। ভিতৰৰ কণ্ডিশ্যনটো ইয়াৰ ওপৰৰ পৰা দেখাই পাইছে কিমান ধুনীয়া হৈ আছে। আহিলে আৰু ভালকে দেখাব পাব গাড়ী ন। গাড়ী ল'ম বুলি ভাবিলে আহিব লাগিব, আহিব। আহিলে অন টেবল বহিলে আৰু মই কিবা এটা চাই দিম। অন টেবল বহিলে আৰু কিবা এটা নেগোচিয়েবল এটা কৰিব। হয় এখন নেক্সট আছে আপোনাৰ বেলেনো, জেটা মডেলটো হয়। এখন ডিজেলত আছে। কোনোবাই বহুত মানুহে ডিজেলৰ বিচাৰি থাকে, সৰু গাড়ী ডিজেলৰ বিচাৰি থাকে, এখন দিব পাৰিব। বহুত ভাল কণ্ডিশ্যনত হৈ আছে গাড়ী। এখন মাইলেজটো ভাল, মোটামুটি 25 মান মাইলেজ পোৱা যায়। 25 মান পোৱা যায় ন। এখনৰ প্ৰাইচটো ৰাখিছো 480 বেলেনো। এখনৰ দাম 480 ৰখা হৈছে ন। 480 আছে একদম টপ মডেল ন, একদম টপ মডেল জেটা মডেলটো হয়। জেটা মডেল ন। আৰু গাড়ী একদম ভিতৰত সব ৰানিং হ'ব না? ভিতৰত ৰানিং কণ্ডিশ্যন, পোষ্ট বটাম ষ্টাৰ্ট, এলো হুইল আছে, সিট কভাৰ চাই লওক নতুন লাগি আছে। গোটেই ইণ্টেৰিয়ৰটো চাই লওক, বহুত ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। খুবেই ধুনীয়া কণ্ডিশ্যন আছে। সিট কভাৰ একদম নতুন হৈ আছে। গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন বহুত ধুনীয়াকৈ ৰখা হৈছে আৰু বাহিৰৰ কণ্ডিশ্যনো বহুত ভাল। এখন ফাইনান্স হ'ব, ফাইনান্স হৈ যাব। কিমান ফাইনান্স? 1.5 লাখ টকা দিলে আহি যাব। 1.5 লাখ টকা ন। 1.5 লাখ টকাত আপুনি বেলেনো পাই আছে। নেক্সট এখন নেক্সট আছে i20 স্পৰ্টছ। হয় টপ এইটো স্পৰ্টছ মডেলটো হয়, 2017 হয়। ইয়াত প্ৰাইচটো ৰাখিছো 480 ন। 480 পেট্ৰলত আছে, লৈ যাব পাৰিব। পেট্ৰলত হয়। এখন ডিজেলত আছিলে বেলেনো, আৰু এখন আপুনি পেট্ৰলত পাব 480 ন। 480 আৰু ফাইনান্সত 1.5 লাখ আহি যাব। যেহেতু বহুতে ফাইনান্সত বিচাৰি থাকে, সেইবুলি আপুনি ফাইনান্সৰ দামটো আমি কৈ দিছো, কিয়নো ফাইনান্সত ল'বলৈ হ'লে আপুনি এমাউণ্ট এটা লৈ আহিব লাগিব যিহেতু। তো 1.5 লাখ টকা ন। 1.5 লাখ টকাত আপুনি এখন ফাইনান্স কৰি ল'ব লাগিব, আৰু আপোনাৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰিব। চিভিলৰ ওপৰত ডিপেণ্ড আহিব ফাইনান্সৰ যোনটো এমাউণ্ট হ'ব। নেক্সট আছে ব্ৰেজা ZDI, টপ মডেলটো হয়, ডিজেলত আছে। এখনো ডিজেল ভাৰ্চনত আছে। এখনো মাইলেজটো বহুত ধুনীয়া হয়, টপ মডেল হয়। আপোনাৰ এইটো প্ৰাইচটো ৰাখিছো 6 লাখ। 6 লাখত ব্ৰেজা লৈ যাব পাৰিব। 17 6 লাখত আপুনি ব্ৰেজা 17ৰ ব্ৰেজা মাত্ৰ 6 লাখ টকা। আৰু ফাইনান্সত হ'ব, লৈ আহিব লাগিব 1.5 লাখ দিলে আহি যাব। 1.5 লাখ 2 লাখ দিলে আহি যাব। 1.5 লাখ লৈ আহিলে আপুনি ব্ৰেজা লৈ যাব পাৰে 17ৰ। নেক্সট আছে আপোনাৰ গ্ৰেণ্ড আইটেন নিয়ছ। একদম নতুন হৈ আছে গাড়ী, অট'মেটিকত আছে। কিন্তু এখন কোনোবাই যে অট'মেটিকৰ গাড়ী বিচাৰি পোৱা ন, এখন অট'মেটিকত আছে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। ডক্টৰৰ গাড়ী আছিলে, বহুত কম চলিছে গাড়ী। আপুনি এখন নিব হলে মোক মোটামুটি 5.5 দিব লাগিব। 2020 গাড়ী হয়, 2020 গাড়ী। 2020 গাড়ী হয়। এইখন নতুন কিমান হ'ব? এখন নতুনত মোটামুটি 9 9.5 পৰি যায়। ইয়াত কিমান দিব লাগিব? 5.5 দিলে 5.5 দিব লাগিব। 2020 ন। 2020 নিয়ছ, গ্ৰেণ্ড আইটেন নিয়ছ হয়। কালাৰ একদম ধুনীয়া কালাৰ, অৰিজিনেল পেইণ্টৰ গাড়ী, যিটো ডক্টৰ হেণ্ডেড গাড়ী আছিলে আৰু কম চলিছে। হয়, কিমান মান চলিছে আইডিয়া পামনে? এইটো 42 মান চলিছে। 42 মান চলিছে। ফাইনেন্স হ'ব? ফাইনেন্স হৈ যাব। কিমান লৈ আহিব লাগিব? 1.5 লাখ টকা দিলে 1.5 লাখ টকা। 1.5 লাখ টকা লৈ আহিলে আপুনি নিয়ছ লৈ যাব পাৰিব। ভাল কণ্ডিশ্যনৰ গাড়ী এখন ৱেগনাৰ। নেক্সট আছে ৱেগনাৰ ML, এখন মেঘালয় ৰেজিষ্ট্ৰেশ্যনত আছে। কম দামত লগাই দিম। এখন মোটামুটি 220 মান দিলে দি দিম। কেছ 220 ৱেগনাৰ লৈ যাব পাৰিব। বহুত ভাল কণ্ডিশ্যন আছে গাড়ী। 2012 মডেল হয়, মেঘালয়ৰ হয় ৰেজিষ্ট্ৰেশ্যন ন। হয়, কালাৰ একদম অৰিজিনেল আছে। অৰিজিনেল আছে, কালাৰ ধুনীয়া হৈ আছে। কিমান কৈছে আজকিটো? 220 ন। 220 তে আহি যাব। কেছ 220 কেছ, ফাইনান্স নহ'ব। বেকৰ কণ্ডিশ্যন দেখাই দিছো মই। VXI একদম ভিডিঅ' যেনেকুৱা কালাৰ দেখা পাইছে, একদম অৰিজিনেলটো ইমান ধুনীয়া কালাৰ হৈ আছে। নেক্সট আৰু এখন আছে। নেক্সট আছে আপোনাৰ চুইফ্ট ডিজাৰ, 2016 হয়। চুইফ্ট ডিজাৰ 2016 পেট্ৰলত আছে। এখনৰ প্ৰাইচটো ৰাখিছো তোমাৰ 4.5
4.5 ন 4.5 ডিজায়াৰ 2016 ন হা 16 কৈছে 16 হয় 4.5 ন 4.5 আহিলে নেগোশিয়েবল তো কৰিব নেগোশিয়েবল হ'ব আহিলে কিবা নেগোশিয়েবল আপোনাক কৰিব আৰু ফাইনান্স কৰিবলৈ হলে এখন ফাইনান্স হ'ব তো চাগে ফাইনান্স হৈ যাব কিমান লৈ আহিব লাগিব ফাইনান্স হলে মোটামুটি 1.5 লাখ 1.5 লাখ টকা ন হয় এখন যদি আপুনি ফাইনান্স কৰিম বুলি ভাবিছে সুইফট ডিজায়াৰ আপুনি অনলি 1.5 লাখ টকা অনলি 1.5 লাখ টকা লৈ আহিলে আপুনি সুইফট ডিজায়াৰ ফাইনান্স কৰিব পাৰিব নেক্সট এখন নেক্সট আছে i20 হয় 2017 ৰ মেগনা মডেলৰ মেগনা এখন মোটামুটি 30.5 মানত আহি যাব 4.30 ন হয় 4.30 মানত এখন আহিব আৰু অন টেবল বহিলে নেগোশিয়েবল নিশ্চয় হ'ব আৰু অৰিজিনাল পেইণ্টত আছে যেহেতু পেইণ্ট কৰা হোৱা নাই যি আছে আপোনাৰ শৰ্টে আছে যি আছে অৰিজিনাল পেইণ্টত আছে ন হয় অৰিজিনাল পেইণ্টৰ গাড়ী 4 কিমান কৈছে 430 4 লাখ 30 হাজাৰ টকাত আহি যাব 430 আৰু এখন ফাইনান্স কৰিব হলে আপুনি 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা 1.5 লাখ টকা লৈ আহিলে আপুনি মেগনা মডেল i20 লৈ যাব পাৰিব একদম ধুনীয়া কণ্ডিচনৰ গাড়ী অৰিজিনাল পেইণ্টৰ গাড়ী এখন নেক্সট আছে WRV টপ মডেল হয় সানৰুফ আছে এলো হুইল আছে পোষ্ট বটম ষ্টাৰ্ট টপ মডেল হয় 2019 হয় এখন প্ৰাইচটো আহিছে 6 লাখ ন সানৰুফো আছে আপোনাৰ সানৰুফ আছে গাড়ী সাফা কৰা হোৱা নাই গাড়ী সাফা কৰা গাড়ী আহিছে এটা টেকলং কৰা আছে গাড়ী ৰেডি হৈ যাব দুদিনৰ পিছত আহি লৈ যাব পাৰিব আপুনি আহোতে গাড়ী ৰেডি হৈ যাব আৰু ধুনীয়া গাড়ী সানৰুফো আছে এলো হুইল আছে পোষ্ট বটম ষ্টাৰ্ট ডিজেলত আছে গাড়ী ধুনীয়া কণ্ডিচনত আছে গাড়ী কৈছিল আস্কিংটো এখন আস্কিং 6 লাখ টকাত আহি যাব 2019 ৰ গাড়ী 19 গাড়ী 6 লাখ টকা আৰু 2 লাখ টকা মান লৈ আহিব লাগিব না 2 লাখ টকা দিব লাগিব ফাইনাল 2 লাখ টকা মান লৈ আহিলে এখন আপুনি ফাইনান্সত ওলাই লৈ যাব পাৰিব এখন নেক্সট আছে টাটা পাঞ্চ 2022 হয় 22 হয় পাঞ্চ আপোনাৰ সিট কভাৰ নতুন লগাই দিছো আপোনাৰ LCD লাগি আছে ভিতৰত গাড়ী বহুত ভাল কণ্ডিচন আছে গাড়ী ৰানিং আছে মাত্ৰ 39000 কিলোমিটাৰ এখনৰ প্ৰাইচটো ৰাখিছো 6 লাখ টাটা পাঞ্চ 6 লাখ টকা 2022 ৰ মডেল আৰু গাড়ীৰ কণ্ডিচন চাই নকব 22 বুলি 24 হৈ আছে মানে একদম ধুনীয়া কণ্ডিচনৰ গাড়ী একদম পেইন্ট ফেচিলিটি আছে গাড়ী মেইনটেইন কৰা হৈছে ভিতৰৰ সিট কভাৰ নতুন লগাই দিয়া হৈছে বুলি কোৱা হৈছে আহিলে আপুনি নিশ্চয় দেখাই পাব সিট কভাৰ নতুন আছে ফাইনান্সত লৈ যাব পাৰিব ফাইনান্সত 2 লাখ মান দিব লাগিব দাম 2 লাখ টকা মানত আপুনি টাটা পাঞ্চ ওলাই লৈ যাব পাৰিব আমাৰ মা মটৰছৰ পৰা এখন নেক্সট আছে আপোনাৰ XUV 300 অপচনেল হয় এখন টপ মডেল হয় এখনটো সানৰুফ আছে এলো হুইল আছে পোষ্ট বটম ষ্টাৰ্ট হয় এখন W8 মডেল হয় টপ মডেল হয় ভিতৰটো চাই লওক সিট কভাৰ সব নতুন হৈ আছে ধুনীয়া কণ্ডিচনত আছে গাড়ী ধুনীয়া কণ্ডিচন সানৰুফ আছে এইটো প্ৰাইচটো ৰাখিছো 850 ন হয় এখন 850 আস্কিং আছে গাড়ী কণ্ডিচন একদম ধুনীয়া ভিতৰৰ কণ্ডিচন নতুন হৈ আছে একদম শোৰুম বৰাবৰ লগোৱা আপোনাৰ সানৰুফ আছে এলো হুইল আছে আৰু কালাৰ একদম অৰিজিনাল একদম কালাৰ অৰিজিনাল একদম অৰিজিনাল পেইণ্টৰ গাড়ী বেছি আপোনাৰ চাগে ৰানো হোৱা নাই চাগে কিমান ৰানো হৈছে এখন 52000 হৈছে 2020 হয় গাড়ী 2020 ৰ গাড়ী অনলি 52000 হৈছে ৰানিং খুব কমে হৈছে ক'ব লাগিব আৰু গাড়ী একদম মেইনটেইন কৰা আছে গাড়ী ধুনীয়া মেইনটেইন হয় এখন নেক্সট আছে বেলেনো এখন টপ মডেল হয় এখনৰ প্ৰাইচটো ৰাখিছো 6.5 লাখ 2019 ৰ গাড়ী এলো হুইল লগোৱা ন এলো হুইল লগোৱা আছে হয় ধুনীয়া ভিতৰ কণ্ডিচন চাই লওক ভিতৰটো ধুনীয়া হৈ আছে কণ্ডিচন ভিতৰৰ কণ্ডিচন চাব পাৰে সিট কভাৰ পৰা আৰম্ভ কৰি আপোনাৰ ভিতৰৰ কণ্ডিচন একদম ফ্ৰেছ কণ্ডিচন ন এসি হিটাৰটো ৰানিং পাব প্ৰত্যেক গাড়ীতে ৰানিং হয় মানে গাড়ী একদম আপুনি কোনো প্ৰবলেম নাপায় কোনো প্ৰবলেম নাই ওৱাৰেন্টি পাব আমাৰ তাত 6 মাহ ওৱাৰেন্টি পাব কোনো প্ৰবলেম তুমি টেনচন ল'ব লাগে আপুনি খালি আপা নি লৈ তেল ভৰাওক আৰু গাড়ী চলাওক বেলেগ ওৱাৰেন্টি লগত 6 মাহ ওৱাৰেন্টি লৈ যাওক হয় 6 মাহৰ ওৱাৰেন্টি পাব যিকোনো গাড়ীত ন হয় যিকোনো গাড়ীত পাব যিকোনো গাড়ীত 6 মাহৰ ওৱাৰেন্টি আছে এখন নেক্সট আছে আপোনাৰ এক্সেন্ট Hyundai এক্সেন্ট এখন হল 2020 এখন সেকেন্ড টপ মডেলটো হয় এখনৰ প্ৰাইচটো ৰাখিছো 5 লাখ ন হয় এক্সেন্ট এখনৰ আপোনাৰ সেকেন্ড টপ মডেল কৈছে আৰু 5 লাখ টকা আস্কিং আছে ন একদম গাড়ী একদম পুৰা অৰিজিনাল পেইণ্টত আছে হয় সিট কভাৰ নতুন আপুনি চাই লওক ভিতৰটো দেখাই দিয়ক কভাৰ নতুন হৈ আছে সিট কভাৰ নতুন হৈ আছে গাড়ী একদম ধুনীয়া ৰানিং কণ্ডিচন খালি তেল ভৰাব লাগে গাড়ী চলাব লাগে বেলেগ একো কাম নাই ভিতৰৰ কণ্ডিচন অলপ আন্ধাৰ হৈ আছে কিন্তু ভিতৰৰ কণ্ডিচন বহুত ধুনীয়া কণ্ডিচন হৈ আছে আহিলে গম পাব গাড়ী আপুনি ৰানিং চলাই চাব কেনেকুৱা পায় ন টেষ্ট ড্ৰাইভ দি চলাই গুটেখিনি চাই কৰি লৈ টেষ্ট ড্ৰাইভ কৰি আপুনি চলাই মেলি গাড়ী পছন্দ হলে লৈ যাব পাৰিব কিমান এখন 5 লাখ ন 5 লাখ আহিব ফাইনান্স কৰিবলৈ হলে 1.5 লাখ মান দিব 1.5 লাখ মান দিলে হ'ব ন নেক্সট আৰু এখন আছে এক্সেন্ট এখন টপ মডেল হয় আকৌ এখন 2017 ৰ হয় এখন টপ মডেল হয় এখনৰ প্ৰাইচটো ৰাখিছো 480 ন 480 17 ৰ হয় 17 ৰ হয় টপ মডেল ন টপ মডেল 480 এখন আছে অৰিজিনাল পেইণ্টৰ গাড়ী ন অৰিজিনাল পেইণ্টৰ গাড়ী একদম অৰিজিনাল পেইণ্টৰ গাড়ী গাড়ী ভিতৰৰ কণ্ডিচন মই একবাৰ দেখাই দিও
ভিতৰ কণ্ডিশ্যন সেইটো ধুনীয়া হৈ আছে হয় ভিতৰৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে গাড়ী মেইনটেইন কৰা হৈছে আৰু এখন ফাইনেন্সতো হ'ব ফাইনেন্সত হৈ যাব কিমান লৈ আহিব লাগিব ফাইনেন্সত 160 170 দিলে আহি যাব 160 70 ন হয় 160 70 দিলে আপুনি এক্সেন্ট লৈ যাব পাৰিব একদম টপ মডেল গাড়ী আৰু এখন আছে নেক্সট আছে নিছান মেগনেট এখন 2022 হয় নতুন হৈ আছে গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত হৈ আছে নিছান এছইউভি অকমান ডাঙৰ গাড়ী ল'ব হলে কোনোবাই যি ভাবি আছে ল'ব পাৰিব দামো বহুত কমত লগাই দিছো এখন 620 আহি যাব 620 আহি যাব নিছান মেগনেট 2022 2022 হয় 620 আপুনি পাই যাব নিছান মেগনাইট ন হয় আৰু গাড়ী দেখা গৈছে নতুন কণ্ডিশ্যনৰ গাড়ী হৈ আছে আপুনি এল'হিলৰ পৰা আদি কৰি গাড়ী কালাৰ ভিতৰৰ কণ্ডিশ্যন মই একবাৰ দেখুৱাই দিছো ভিতৰৰ কণ্ডিশ্যন চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী এসি হিটাৰ ৰানিং পাব গাড়ীত আৰু গাড়ী লৈ যোৱাৰ পিছত 6 মাহৰটো ওয়াৰেন্টি লগতে লৈ যাব পাৰিব হয় আপুনি ওয়াৰেন্টি পাই আছে নিশ্চিন্তমৰ গাড়ী লৈ লৈ যাওক আমাৰ পৰা গাড়ী লৈ যাওক আপুনি তেল ভৰাওক আৰু গাড়ী চলাওক কোনো কাম নাপায় গাড়ী কাম নাপায় ন মানে নিশ্চিন্ত মনে ভাল এখন ডিলাৰ লাগে গাড়ী ল'বলৈ ট্ৰাষ্টেড ডিলাৰ লাগে আৰু যেহেতু ভিডিঅ' বনাই আছো আগৰ পৰা ভাল গাড়ী দেখুৱাই যাওঁ আৰু মানুহ আহে আৰু ভাল গাড়ী ইয়াৰ পৰা লৈ যাব পাৰে হয় ওয়াৰেন্টি লগত লৈ যাব পাৰিব আৰু স্ক্ৰিনত নাম্বাৰ দি আছে দাদা নাম্বাৰ দি আছে ডিলাৰ নাম্বাৰ দি আছে ফোন কৰি দাদা আপুনি ৰেসপন্স কৰিব আৰু যদি এড্ৰেছটোত কিবা অসুবিধা হৈছে আমাৰ ভিউৱাৰ্ছৰ আপুনি হেল্প হয় আমাৰ গুগলতো মাৰিব পাৰে মা মটৰছ মাৰিব পাৰে আহি যাব মা মটৰছ মাৰিলে আমাৰ গোটেই এড্ৰেছ দিয়া আছে 360 ভিউ দিয়া আছে আপুনি গুগলত মাৰি আহিব পাৰিব আমাৰ ডিলাৰৰ এড্ৰেছ গুগলত আছে আপুনি যদি কিবা অসুবিধা আছে ফোনো কৰিব পাৰে গাড়ী বহুত আছে আৰু গাড়ী আৰু আছে দেখুৱাই যোৱা নাই গোটেই ভিডিঅ' ষ্টকত ইয়াত নাইকিয়া বাহিৰত আছে আৰু গাড়ী বহুত ষ্টকত আপডেট আছে গাড়ী আপডেট হৈ থাকে তো গাড়ীৰ যিকোনো গাড়ী যদি মানে পাবনে যদি কিবা ইয়াত ভিডিঅ' দেখুৱাৰ দৰে গাড়ী নাই আছে গাড়ী আমাৰ বহুত আছে ওয়াৰ্কিংত আছে বোলো কাম কৰি আছো কিছুমান গাড়ী ওয়াৰ্কিংত আছে আহিলে পেলাই আমাক কন্টাক্ট কৰিব গাড়ী পাই যাব যদি ফোন কৰে এই গাড়ী লাগে আমাক আপুনি ডিটেইলছ দি দিব ঠিক আছে তো গাড়ী বহুত আছে গাড়ী পছন্দ হৈছে যদি আপুনি স্ক্ৰিনত নাম্বাৰ দি আছে লগে লগে ফোন কৰক আৰু গাড়ী চাবলৈ আমাৰ নগাঁৱত মা মটৰছত আহক টেষ্ট ড্ৰাইভ লওক চলাই মেলি চাই পছন্দ হ'লে লৈ যাব পাৰে হয় আজি ভিডিঅ'টো ইয়াতে সামৰিছো তেতিয়াহ'লে নমস্কাৰ